নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু মোৰ মৰমৰ ভাই ভণ্টিসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি এই বিষয়টোত আমি আলোচনা কৰিম মেট্ৰিক পৰীক্ষাৰ বাবে কেনেদৰে পঢ়িব লাগে বা মেট্ৰিক পৰীক্ষাৰ কাৰণে কেনেদৰে প্ৰস্তুতি হ'ব লাগে তাৰ বিষয়ে আজি আমি আলোচনা কৰিম। আৰু মেট্ৰিক পৰীক্ষাত কেনেদৰে পঢ়িলে ভাল ৰিজাল্ট হ'ব বা ভাল ফল পাব পাৰি সেই বিষয়েও আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি প্ৰথমবাৰ একেলগে সুন্দৰভাৱে চাই যাব, যাতে আপোনালোকে সুন্দৰভাৱে বুজি পায়। প্ৰথমতে আপোনালোকক মই সুধোঁ, মানুহে এই পৃথিৱীত নোৱাৰা কাম আছে নেকি? মানুহে নোৱাৰা কাম এই পৃথিৱীত একোৱেই নাই। আপোনালোকেও নাভাবিব যে মই পঢ়িব নোৱাৰিম বা মই পঢ়ি শেষ কৰিবই নোৱাৰিম। কিন্তু এইটো এটা বহুত ডাঙৰ ভুল ধাৰণা, কাৰণ টপাৰ ষ্টুডেণ্ট এজনে যেনেকৈ পঢ়ে আমিও সেনেদৰে পঢ়োঁ, কাৰণ টপাৰ ষ্টুডেণ্টজনো ষ্টুডেণ্ট আৰু আমিওতো এজন ষ্টুডেণ্ট। কিন্তু তাৰ পঢ়া আৰু আমাৰ পঢ়াৰ মাজত ডিফাৰেঞ্চ আছে, কাৰণ টপাৰ ষ্টুডেণ্টজনে বেছি পঢ়ে কাৰণে ভাল ৰিজাল্ট হয় আৰু আমি কম পঢ়োঁ বাবে আমাৰ ৰিজাল্টটো ইমান ভাল নহয়। কিন্তু সেইবুলি চেষ্টাটো এৰি দিব নালাগে, কাৰণ তাৰ অসাধ্য একোৱেই নাই, অৰ্থাৎ মানুহে নোৱাৰা কাম একোৱেই নাই। আমি পঢ়াত এই কাৰণেই দুৰ্বল, কাৰণ আমি পঢ়া মূল মন্ত্ৰটো নাজানো। অৰ্থাৎ পঢ়াৰ কিছুমান নিয়ম আছে, আমি সেই নিয়মবোৰ নাজানো কাৰণে আমি পঢ়াত দুৰ্বল, অৰ্থাৎ আমি পঢ়াত গেধা। কিন্তু এইটো মূল কথা নহয়, কাৰণ আমি যদি উদাহৰণ হিচাপে চাব খোজোঁ, তেনেহ'লে আপুনি থিয় হৈ থাকোঁতেই যদি সন্মুখেদি গাড়ী এখন পাৰ হৈ যায় আৰু কোনো এজন ব্যক্তিয়ে যদি সোধে তুমি গাড়ীখনৰ নাম্বাৰটো মনত আছেনে বুলি, হয়, তুমি তেতিয়া নিশ্চয় জানিবা যদি তুমি সেই গাড়ীখনৰ নাম্বাৰটো মনোযোগ দিছিলা। আৰু যদি মনোযোগ দিয়া নাছিলে তুমি তেতিয়া দেখিওতো নাজানিবা, হয়নে নহয়? তুমিয়ে কোৱাচোন। সেইকাৰণে কৈছোঁ, পঢ়াৰ সময়ত সদায় মনোযোগ, গুৰুত্ব আৰু একাগ্ৰতাৰে পঢ়িব লাগে। যদি তুমি কিতাপখন চাইছা, তুমি যদি তাত একাগ্ৰতা, গুৰুত্ব আৰু মনোযোগ দিছা, তেতিয়া নিশ্চয় লেচনটো বুজি পাবা আৰু বিষয়টো সুন্দৰভাৱে বুজি পাবা আৰু বিশ্লেষণ কৰিবও পাৰিবা। কিন্তু সেই লেচনটোকে যদি তুমি মনোযোগ, একাগ্ৰতা আৰু গুৰুত্ব সহকাৰে পঢ়া নাই, কেতিয়াও লেচনটো বা সেই বিষয়টো কেতিয়াও বুজি নাপাবা আৰু যিকোনো ধৰণৰ কুৱেশ্যন আহিলে তুমি কৰিব নোৱাৰিবা, কাৰণ তুমি একাগ্ৰতা, মনোযোগ আৰু গুৰুত্ব দিয়া নাই। সেইবাবে তুমিও পঢ়াৰ সময়ত গুৰুত্ব, একাগ্ৰতা আৰু মনোযোগ দি পঢ়িবা, তেতিয়া তুমিও টপাৰ ষ্টুডেণ্টজনৰ দৰে তুমিও টপাৰ হ'ব পাৰিবা। এতিয়া আমি আহোঁ নেক্সট টিপছ বা নেক্সট কৌশলটো লৈ। এই কৌশলটো যদি তোমালোকে কৰা নাই, তেতিয়া তুমি কেতিয়াও জীৱনত সফল হ'ব নোৱাৰিবা, অৰ্থাৎ পঢ়ি থকা সময়ত তুমি কেতিয়াও সফল হ'ব নোৱাৰিবা, যদিহে তুমি এই কৌশলটো বা এই নিয়মটো কৰা নাই। ইয়াৰ অৰ্থ হৈছে যে, ইয়াৰ মিনিংটো হ'ল যে তোমালোকৰ পঢ়াৰ সময়ত এখন টাইম টেবুল লাগিব, অৰ্থাৎ তোমাৰ যদি পঢ়াৰ টাইম টেবুল নাই, তেতিয়া তুমি পঢ়ি থাকিলেও মিছা, অৰ্থাৎ পঢ়াত কেতিয়াও ভাল নম্বৰ বা ভাল ফলাফল লাভ কৰিব নোৱাৰিবা। সেইবাবে তোমালোকে নিজৰ পঢ়াৰ নিয়মৰ মতে একোখনকৈ টাইম টেবুল বনাই ল'বা আৰু পঢ়াৰ টেবুলৰ সন্মুখতে য'তে পঢ়া সেই সন্মুখতে তোমালোকে আঁৰি থ'বা, যাতে সেই নিয়মৰ সেই সময়মতে তোমালোকে পঢ়িব পাৰা আৰু যাতে কোনোদিনেই ক্ষতি নহয়। তোমালোকে এই নিয়মটো কৰিবা, নহ'লে পঢ়াৰ জীৱনত কেতিয়াও সফল হ'ব নোৱাৰিবা বা নিজৰ লক্ষ্যত উপনীত হ'ব নোৱাৰিবা। তোমালোকে গম পোৱা নে টপাৰ ষ্টুডেণ্ট এজনে কি কাৰণে টপাৰ হয়? এই নিয়মবোৰ ফ'ল' কৰাৰ কাৰণেই টপাৰ হয়, অৰ্থাৎ তেওঁৰ পঢ়াৰ সময়ত একাগ্ৰতা দিয়ে, মনোযোগ দিয়ে, নহ'লে গুৰুত্ব সহকাৰে পঢ়ে আৰু পঢ়াৰ সন্মুখত এখন টাইম টেবুল আঁৰি থয় আৰু প্ৰত্যেক দিনাই নিজৰ সময়মতে পঢ়ি যায় আৰু সেইবাবে তেওঁ টপাৰ ষ্টুডেণ্ট হ'বলৈ সক্ষম হয়। উদাহৰণ হিচাপে যদি আমি চাব খোজোঁ, মন্দিৰ পূজাৰী এজনকে ধৰা, তোমালোকে লক্ষ্য কৰিবা মন্দিৰৰ পূজাৰী এজনে প্ৰত্যেকটো ৰাতিপুৱা প্ৰত্যেকটো দিনাই নিজৰ পোৱাৰ সময়মতেই কাম কৰে। সেইবাবে তোমালোকক কৈছোঁ, পঢ়ি থকা সময়ত সদায় টাইম টেবুলখন দৰকাৰ, মানে টাইম টেবুলখনেই প্ৰধান বিষয়বস্তু। এতিয়া তোমালোকক মই কি ক'লোঁ মনত আছেনে? অৰ্থাৎ পঢ়ি থকা সময়ত সদায় আমি ছাবজেক্টটো বা বিষয়টো গুৰুত্ব সহকাৰে, মনোযোগ আৰু একাগ্ৰতাৰে পঢ়িব লাগিব। আৰু দ্বিতীয়তে হ'ল আমাৰ পঢ়ি থকা সময়ত এখন টাইম টেবুল লাগিব, যিখনৰ মতে আমি সদায় পুৱাই প্ৰত্যেক দিনে আমি পঢ়াৰ কামখিনি কৰি। গতিকে আজি এইকেইটাই আছিল কৌশল বা টিপছ, দুটা নিয়মৰ কথা ক'লোঁ আজি তোমালোকক আৰু আশা কৰোঁ আপোনালোকে সুন্দৰভাৱে বুজি পালে। আৰু যদি আপোনালোকে মোৰ চেনেলত এনেধৰণৰ ভিডিঅ' পাব খোজে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি থ'ব, যাতে মই যিকোনো ধৰণৰ এনেধৰণৰ ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে পোনপ্ৰথমেই পাই যায়। আৰু যিমান পাৰে বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব, যাতে আপোনাৰ লগতে নিজৰ বন্ধুজনো বা লগৰজনো আগবাঢ়ি যাব পাৰে। গতিকে আজি এইকেইটাই আছিল আপোনালোকলৈ কৌশল আৰু নিয়ম, এই দুটাই আছিল। গতিকে আশা কৰোঁ সুন্দৰভাৱে বুজি পালে আৰু শেষত সকলোলৈ বহুত বহুত আন্তৰিক মৰম আৰু শুভেচ্ছা জনাইছোঁ আৰু সকলোৰে জীৱন যাতে ভালদৰে পাৰ হয় আৰু সকলোলৈ শুভকামনা আৰু শেষত সকলোলৈ ধন্যবাদ।